হাই, মই ৰত্নাদত্ত SSG মটিভেশ্যনেল ট্ৰেইনাৰ। যিসকল মহিলাই অৰুণোদয় লাভ কৰিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ আৰু এটা ভাল খবৰ মুখ্যমন্ত্ৰীয়ে দিব বিচাৰিছে। ইতিমধ্যে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত ৯,০০০ টকা সোমাইছে। আপোনালোকে সকলোৱে ৯,০০০ টকা লাভ কৰিছে। গতিকে এইটো আপোনালোকৰ এটা ভাল খবৰ আছিলে। ইয়াতকৈ ভাল খবৰ আৰু এটা দিব মুখ্যমন্ত্ৰীয়ে কৈছে যে এপ্ৰিল মাহত তেওঁ আৰু এটা কিবা উপহাৰ মহিলাসকলৰ কাৰণে ভাবি থৈছে। কি দিব, কেই তাৰিখে দিব একো কোৱা নাই, কিন্তু কি কৈছে যে এপ্ৰিল মাহত তেওঁ মহিলাসকলক কিবা এটা উপহাৰ দিম বুলি ভাবি আছে। আপুনি ভিডিঅ'টো চালে গম পাব মুখ্যমন্ত্ৰীয়ে কি কৈছে। আৰু এটা মই মনত এনেও ভাবি আছো যে এপ্ৰিল মাহত বিহু আহিব, আপোনালোকক সেই দিনাখন কিবা আৰু দিব পাৰো নেকি, মই অলপ চেষ্টা কৰি লওঁ। ঠিক আছে, এতিয়া আপোনালোকে মোক আৰু এটা মই মনত এনেও ভাবি আছো যে এপ্ৰিল মাহত বিহু আহিব, আপোনালোকক সেই দিনাখন কিবা আৰু দিব পাৰো নেকি, মই অলপ চেষ্টা কৰি লওঁ। দেখা পাইছে যে ভিডিঅ'ত মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ অৰুণোদয় ফেমিলি মহিলাসকলক কিবা এটা উপহাৰ দিব। আৰু যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় লাভ কৰা নাই বা 10,000 টকাও লাভ কৰা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ দিছে যে নেক্সট তেওঁ আৰু 15 লাখ মহিলাক অৰুণোদয় দিব। আৰু 10,000 টকা যিসকল মহিলাই লাভ কৰা নাই তেওঁলোকক মন বেয়া নকৰিব, কাৰণ তেওঁলোকৰ কাৰণে আৰু এটা ফৰ্ম দিব। সেই ফৰ্মত আপোনালোকে 10,000 টকাটো নাপায়, কিন্তু 25,000 টকাটো আপোনালোকৰ একাউণ্টত সোমাব। গতিকে পিছত যেতিয়া 25,000 দিব তেতিয়া আপোনালোকৰ একাউণ্টত এই টকাটো সোমাব। গতিকে মন বেয়া নকৰিব, যিসকলে পাইছে তেওঁলোকৰ কাৰণে ভাল খবৰ, আৰু যিসকলে এতিয়ালৈকে পোৱা নাই তেওঁলোকৰ কাৰণেও ভাল খবৰ, কাৰণ কোনো এইবাৰ অৰুণোদয়ৰ পৰা বাদ নপৰে। আৰু এটা কথা কৈছে যে যিসকল মহিলাৰ ৰেচন কাৰ্ড নাই, ফেমিলি এজনৰ নামতে ৰেচন কাৰ্ডটো আছে, সেই মানুহজনীয়ে অকল অৰুণোদয় লাভ কৰি আছে। বাকী যদি আৰু 2-3গৰাকী মহিলা এই ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকে অৰুণোদয় লাভ নকৰে। তাৰ বাবে মুখ্যমন্ত্ৰীয়ে কৈছে যে এই ৰেচন কাৰ্ডবিলাকো তেওঁ কি কৰিব, ফালি দিব বুলি কৈছে। ফালি দিয়া মতলব হৈছে যে প্ৰত্যেকৰ নামৰে বেলেগ বেলেগ ৰেচন কাৰ্ড ইছ্যু কৰিব। গতিকে যদি এটা ৰেচন কাৰ্ডত 4-5গৰাকী মহিলাৰ নাম আছে, আপোনালোকৰ কাৰণেও ভাল খবৰ। আপোনালোকৰ এতিয়া ৰেচন কাৰ্ড নতুনকৈ পাব আৰু আপোনালোকে নিজেও অৰুণোদয় লাভ কৰিব পাৰিব। গতিকে এই গোটেইকেইটা ভাল খবৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰি সকলো অৰুণোদয় ফেমিলিক তেওঁ আৰু নতুন কিবা উপহাৰ দিব আৰু অৰুণোদয় পৰিমাণো বৃদ্ধি কৰি দিব। গতিকে গোটেইকেইটা ভাল খবৰ আপোনালোকৰ কাৰণে। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।